Hello students, মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 6ৰ অসমীয়াৰ পাঠ 13 নাম হ'ল সাপ আৰু ভেকুলী ৰজা। এই পাঠটোৰ সকলো প্ৰশ্নৰ উত্তৰ একেবাৰে সৰুকৈ আৰু সহজ সৰল ভাষাত তোমালোকক দিম। সৰুকৈও দিম আৰু ডাঙৰকৈও দিম, যাক যেনেকৈ লাগে লিখি ল'বা। ঠিক আছে, লগতে তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা, শেষৰলৈকে চাবা, কাৰণ ভিডিঅ'টোত মাজে মাজে মই কৈও দিম তোমালোকৰ কোনবোৰ পৰীক্ষাত আহিব, মানে কোনবোৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট প্ৰশ্ন আৰু কোনবোৰ কম ইম্পৰ্টেণ্ট প্ৰশ্ন। ঠিক আছে, তোমালোকক যদি এইটো চেপ্টাৰৰ পৰা বেলেগ কিবা ভিডিঅ' লাগে, যেনেকৈ বুজাই দিয়া ভিডিঅ', MCQ ভিডিঅ', মাজৰ কুৱেশ্যনৰ ভিডিঅ' বা এনেকুৱা যি টাইপৰ ভিডিঅ' নালাগক কিয়, তোমালোকে মোক কমেণ্ট কৰিবা। যদি কমেণ্ট বেছিকৈ আহে, মই টাৰ্গেট ৰাখিলোঁ 200টা। ঠিক আছে, যদি 200টামান কমেণ্ট আহে মই নিশ্চয় বনাম। আৰু 200টা সেইটো বিষয়ৰ ওপৰত কমেণ্ট আহিব লাগিব, যিটো ভিডিঅ'ৰ মানে বিষয়ৰ ওপৰত তোমালোকক ভিডিঅ' লাগে, যেনেকৈ MCQ বা মাজৰ কুৱেশ্যনৰ ভিডিঅ' বা বুজাই দিয়া ভিডিঅ'। ঠিক আছে, এতিয়া আজি এই ভিডিঅ'ত মই তোমালোকক অকল ক্ৰিয়াকলাপ পাঠভিত্তিক প্ৰশ্ন উত্তৰ এইসমূহে দিম। ঠিক আছে, চ' ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লা। এতিয়া প্ৰথমেই তোমালোকৰ 1 নম্বৰখিনি হ'ল MCQ। চ' ফাৰ্ষ্টে এইখিনি ছল্ভ কৰোঁ। ফেটি সাপডাল ক'ত শুই আছিল? উত্তৰ হ'ব শিলৰ সুৰুঙত। ঠিক আছে, নেক্সট তোমালোকৰ আছে ভেকুলী ৰজাই ফেটি সাপক পুখুৰীলৈ কিয় লৈ গৈছিল? এইটোৰ উত্তৰ হ'ব গ নম্বৰ, সমস্যা সমাধান কৰিবলৈ। গতিকে মানে প্ৰথমটো তোমালোকে ঘ নম্বৰটো বোলাই ল'বা আৰু দ্বিতীয়টো তোমালোকে গ নম্বৰটো বোলাই ল'বা। অ'কে, এতিয়া আহা আমি নেক্সট তোমালোকৰ 2 নম্বৰ কুৱেশ্যনটো ছল্ভ কৰোঁ। তোমালোকৰ এই 1 নম্বৰ যে এতিয়া যে মই ছল্ভ কৰি দিলোঁ, MCQবোৰ এইবোৰ ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহে, বহুত ইম্পৰ্টেণ্ট হয়, গতিকে এইবোৰ নোচোৱাকৈ নাযাবাই। এতিয়া 2 নম্বৰ তোমালোকে কৈছে, তোমালোকক প্ৰশ্নটো চোৱা। তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? তোমাৰ সহপাঠীৰ লগত আলোচনা কৰি কোৱা। এতিয়া এইটো প্ৰশ্ন পৰীক্ষাৰ বাবে ইমান এটা ইম্পৰ্টেণ্ট নহয়, মানে প্ৰায় নাহে বুলিয়ে ক'ব পাৰি, কিন্তু যাক যাক লাগে মই দি দিছোঁ, মানে লিখি লোৱা। ঠিক আছে, এতিয়া এইটো তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো, যিটো মই ক'লোৱেই, তাৰ উত্তৰটো এইটো এনেকৈ লিখিবা। এইটো কাৰণে মই আৰু সৰুকৈ উত্তৰ লিখা নাই, কাৰণ এইটো মানে ইম্পৰ্টেণ্ট নহয় ন, চ' সকলো এইটোৱে লিখিবা, কাৰণ যাক যাক সৰুকৈ লাগে সিহঁতে এইটো নপঢ়িলে হ'ল। চিম্পলি উত্তৰ লিখিবা। ভেকুলী ৰজাৰ ৰাজ্যৰ ভেকুলীবোৰে তেওঁক সিংহাসনৰ পৰা অপসাৰণ কৰাৰ চিন্তা কৰিছিল। সেই সমস্যাৰ সমাধান বিচাৰি তেওঁ ফেটি সাপক লগত লৈ গৈছিল। সেয়ে গ সমস্যা সমাধান কৰিবলৈ উত্তৰটো শুদ্ধ। ঠিক আছে, এতিয়া 3 নম্বৰখিনি চোৱা। তোমালোকক কি কৈছে? 3 নম্বৰখিনি তোমালোকক শব্দ অৰ্থ মিলাব দিছে, গতিকে মই মিলাই থৈছোঁ। চোৱা, উল্লাসটো কাৰ লগত মিলিব? আনন্দ বা উল্লাসৰ লগত মিলিব। মতানৈক্যটো কাৰ লগত মিলিব? মতৰ পাৰ্থক্যৰ লগত। গোমাটো মিলিব গোমোঠা বা বিৱৰ্ণৰ লগত। যুঁজাৰুটো মিলিব যি যুঁজ কৰে, একেবাৰে ওপৰটো চোৱা, যি যুঁজ কৰে। আৰু ভংগটো মিলিব ভগাৰ লগত। ঠিক আছে, তোমালোকে চাই মিলাই ল'বা। এতিয়া নেক্সট তোমালোকে 4 নম্বৰখিনি চাই লোৱা। মিলোৱা মিলিখিনি তোমালোকৰ ইম্পৰ্টেণ্ট হয়। 2 নম্বৰটো ইম্পৰ্টেণ্ট নহয়, কিন্তু মিলোৱা মিলিখিনি ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিব পাৰে। 4 নম্বৰখিনিও ইম্পৰ্টেণ্ট হয়। 4 নম্বৰ একেবাৰে কৰ পৰা লৈ প্ৰথম চালৈকে গোটেইবোৰ ইম্পৰ্টেণ্ট, পৰীক্ষাত আহে। ক নম্বৰ আমাক কি কৈছে? ভেকুলী ৰজা ক'ত বাস কৰিছিল? উত্তৰ লিখিবা, ভেকুলী ৰজা এটা পুখুৰীত বাস কৰিছিল। এতিয়া যাক এই প্ৰশ্নটোৰ উত্তৰ সৰুকৈ লাগে, অকল এটা পুখুৰীত লিখিলেই হৈ যাব। ঠিক আছে, আৰু যাক ডাঙৰকৈ লাগে এজ ইট ইজ লিখি দিবা ধুনীয়াকৈ। এতিয়া মইতো পাৰিলে ক'ম, তোমালোকক পৰামৰ্শ দিম, তোমালোকে পাৰিলে ডাঙৰটোৱে মুখস্থ কৰা বা ডাঙৰটোৱে লিখিবা পৰীক্ষাত, কাৰণ ডাঙৰটো লিখিলে তোমালোকৰ 1 নম্বৰ নাকাটে। কিন্তু যোনে নোৱাৰা ডাঙৰটো মুখস্থ কৰিবলৈ বা ডাঙৰটো লিখিবলৈ, সেইসকলে এই সৰুটো কৰিলে হ'ল। ঠিক আছে, সৰুটো কৰিলে মানে কিবা এটা নাম্বাৰ কাটিব পাৰে, যেনেকৈ হাফ বা 1। যদি বেছি ডাঙৰ প্ৰশ্ন হয় 1 কাটিব, আৰু যদি সৰু প্ৰশ্ন হয় হাফ কাটিব, তেনেকুৱা কাটিব পাৰে। তোমালোকৰ মানে ছাৰ বা মেমৰ লগত কথা। ঠিক আছে, চ' তোমালোকে পাৰিলে ডাঙৰটো কৰিবা। খ নম্বৰ, ভেকুলী ৰজাই কেনেকৈ ৰাজ্যৰ ভেকুলীবোৰক দায়িত্ব পালনৰ বাবে আগ্ৰহী কৰি তুলিছিল? উত্তৰ হ'ব, ভেকুলী ৰজাই গাঁওবুঢ়া, টেকেলা আদি বাদ দি ৰাজ্যৰ ভেকুলীবোৰক দায়িত্ব পালনৰ বাবে আগ্ৰহী কৰি তুলিছিল। এতিয়া যাক এই প্ৰশ্নটোৰ উত্তৰ সৰুকৈ লাগে, এই দাঁত কৰি থৈছোঁ দেখিছা, এইখিনি লিখিলে হ'ল উত্তৰটো। গাঁওবুঢ়া, টেকেলা আদি বাদ দি এইখিনিলৈকে লিখিলে হ'ল। ঠিক আছে, যাক সৰুকৈ লাগে। গ নম্বৰ, ফেটি সাপডালৰ কিয় খং উঠিছিল?
উত্তৰ লিখিবা ভেকুলী ৰজাই জঁপিয়াই যাওঁতে ফেটিসাপৰ শান্তি ভংগ হোৱাৰ বাবে তাৰ খং উঠিছিল এতিয়া এটো আৰু সৰুকে নহব গতিকে সকলোৱে এই উত্তৰটো এনেকৈ লিখিবা ঘ নম্বৰ ভেকুলী ৰজাৰ মিতিৰৰ ঘৰ ক'ত আছিল উত্তৰ হ'ব ভেকুলী ৰজাৰ মিতিৰৰ ঘৰ পাহাৰখনৰ সিপাৰে আছিল এতিয়া যাক এই প্ৰশ্নটো উত্তৰ সৰুকে লাগে অকল পাহাৰখনৰ সিপাৰে এইখিনি লিখিলে হ'ল এতিয়া নেক্সট তোমালোকে 9 নম্বৰটো চোৱা ফেটিসাপডালক ভেকুলী ৰজাই কলৈ লৈ গৈছিল উত্তৰ হ'ব ফেটিসাপডালক ভেকুলী ৰজাই তাৰ পুখুৰীলৈ লৈ গৈছিল যাক সৰুকে লাগে অকল তাৰ পুখুৰীলৈ লিখিলে হ'ল প্ৰথম 6 নম্বৰ সাপে ভেকুলী ৰজাক কি চৰ্ত বান্ধি দিছিল উত্তৰ লিখিবা সাপে ভেকুলী ৰজাক তাক খাবলৈ নিতো এটা ভেকুলী লাগিব বুলি চৰ্ত বান্ধি দিছিল যাক সৰুকে লাগে তাক খাবলৈ নিতো এটা ভেকুলী লাগিব এইখিনি লোকে লিখিলেই হ'ল এইখিনি লিখি পেলাই ডায়েৰী দি দিবা ঠিক আছে 5 নম্বৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা এতিয়া 4 নম্বৰ কিন্তু ইম্পৰ্টেন্ট মই ক'লোৱে গতিকে চাবা এইখিনি নাচাই পেলাই নোযোৱাকৈ নাথাকিবা এতিয়া 5 নম্বৰ তোমালোকৰ যিবোৰ আছে এইবোৰ ইম্পৰ্টেন্ট হয় পাৰিলে কৰিবা 5 নম্বৰ কটো কি কৈছে আমাক ভেকুলী ৰজা আৰু প্ৰজাৰ মাজত কিয় মতানৈক্য হৈছিল উত্তৰ লিখিবা বসন্তৰ বৰষুণৰ আনন্দত ভেকুলীবোৰে ৰজাৰ কথা পাহৰি প্ৰথমে গীত গাই নাচিবলৈ ধৰাত ৰজাৰ খং উঠিছিল আৰু মতানৈক্য হৈছিল এইখিনি লিখিলে হৈ যাব ইয়াত থাকি সৰুকে লিখিলে তোমালোকে নাম্বাৰ নাপাবা গতিকে ইয়াত থাকি সৰুকে লিখি মই দিয়া নাই ঠিক আছে সেইকাৰণে খ নম্বৰ ভেকুলী ৰজাই কিছু নীতি নিয়ম বান্ধি থৈ যোৱাৰ কথা কিয় চিন্তা কৰিছিল উত্তৰ লিখিবা ভেকুলী ৰজাৰ মৃত্যুৰ পাছত তেওঁৰ সন্তানে যাতে সুকলমে দেশ শাসন কৰিব পাৰে তাৰ বাবে তেওঁ নীতি নিয়ম বান্ধি থৈ যোৱাৰ কথা চিন্তা কৰিছিল এতিয়া এটো আৰু ইয়াতকৈ সৰু হ'ব নোৱাৰে গতিকে সবে এইটোৱে লিখিবা গ নম্বৰ ভেকুলী ৰজা কিয় বিপাঙত পৰিছিল উত্তৰ লিখিবা সাপে পুখুৰীৰ সকলো ভেকুলী খাই শেষ কৰাৰ পাছত এদিন ভেকুলী ৰজাকে খাবলৈ বিচাৰাত তেওঁ বিপাঙত পৰিছিল এতিয়া এই উত্তৰটো ইয়াতকৈ আৰু সৰু হ'ব নোৱাৰে ঠিক আছে গতিকে সবে এইখিনিলৈকে লিখিবা মানে সকলোৱে এইটোৱে লিখিবা এতিয়া 5 নম্বৰবোৰ ইম্পৰ্টেণ্ট হয় মই ক'লোৱেই 6 নম্বৰখিনিও ইম্পৰ্টেণ্ট কোনে কাক আৰু কিয় কৈছিল লিখা ইয়াত আহিলে তোমালোকৰ 3 নম্বৰ আহিব বা 2 নম্বৰতকৈতো বেছি আহিবই ঠিক আছে ক নম্বৰ কি কৈছে আমাক বিহু আহিলে প্ৰথমে ময়েই গীত গাম আৰু নাচিম এতিয়া উত্তৰ লিখিবা এই কথাষাৰ ভেকুলী ৰজাই প্ৰজাসকলক শাসনৰ বাবে নতুন নীতি নিয়ম বান্ধি থৈ যাবলৈ লাগিব উদ্দেশ্যত কৈছিল এতিয়া ষ্টুডেণ্টছ ভিডিঅ'টোৰ মাজতে মই কৈ দিওঁ যে মই তোমালোকৰ ক্লাছ 6ৰ অসমীয়াৰ প্ৰায়ভাগ ভিডিঅ' বনালোৱেই আৰু কিছুমান 2-এটামান বাকী আছে সেইবোৰ যেতিয়া বনাম সেইবোৰ আৰু এতিয়ালৈকে যিবোৰ বনালোঁ সেই সকলোবোৰ ভিডিঅ'ৰ এটা প্লেলিষ্টৰ লিংক মই মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম এতিয়া সেই প্লেলিষ্টৰ লিংকটোত ক্লিক কৰিলে তোমালোকে সেই সকলোবোৰ ভিডিঅ' পাই যাবা এতিয়া বহুতে তোমালোকে প্লেলিষ্ট খুলিব নাজানা গতিকে মই সেইবোৰ ল'ৰা ছোৱালীক শিকাই দি আছোঁ চোৱা যদি যেতিয়ালৈকে ইউটিউবটো আপডেট নহ'ব তেতিয়ালৈকে এনেকৈ প্লেলিষ্ট খুলিব পাৰিবা তোমালোকে প্লেলিষ্ট বোলে ডেছক্ৰিপশ্যন খুলিব পাৰিবা ঠিক আছে প্লেলিষ্ট নহয় ডেছক্ৰিপশ্যন কাৰণ প্লেলিষ্টৰ লিংকটো ডেছক্ৰিপশ্যনত দিম মই এতিয়া ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিবৰ কাৰণে তোমালোকে এটা কাম কৰিবা ভিডিঅ'টো সৰু কৰি MORE মোৰ এই অপশ্যনটো ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তোমালোকৰ এনেকুৱা এটা পেজ খুলি যাব ইয়াত আকৌ MORE মোৰ এই অপশ্যনটোত ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব এতিয়া এই যিটো লাষ্ট পেজ খুলিলে এইটোৱে হ'ল তোমালোকৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন ইয়াতে তোমালোকে ডাউনলোড PDFৰ লিংক পাবা য'ত ক্লিক কৰিলে তোমালোকে ক্লাছ 6ৰ অসমীয়াৰ মই যিমানবোৰ চেপ্টাৰ আছে সকলোবোৰ চেপ্টাৰৰ PDF নোটছ বনাইছোঁ ঠিক আছে সেই সকলোবোৰ নোটছ পাই যাবা কিবা এটা পে' কৰিব লাগিব কিন্তু পাই যাবা নেক্সট তোমালোকে প্লেলিষ্ট লিংক পাবা ক্লাছ 6 আছামিছৰ বা অসমীয়াৰ তাত ক্লিক কৰিলে ক্লাছ 6 অসমীয়াৰ মই যিমান ভিডিঅ' বনাইছোঁ সকলো পাই যাবা গতিকে চাবলৈ নাপাহৰিবা ঠিক আছে নেক্সট তোমালোকে মোৰ হোৱাটছআপ চেনেল ইনষ্টাগ্ৰাম ফেচবুক এইবোৰৰ লিংক পাবা গৈ পেলাই ফ'ল' কৰি দিব বুলি আশা কৰিলোঁ মই অ'কে এতিয়া মই ভাবি আছোঁ তোমালোকৰ কাৰণে ফিউচাৰত এটা এপ বনাম য'ত তোমালোকক মই পঢ়াম বুজাই দিয়া ভিডিঅ' দিম ঠিক আছে গতিকে সেই এপটো যদি বনাওঁ এতিয়ালৈকে বনাই হোৱা নাই যদি বনাওঁ বা যেতিয়া বনাওঁ তোমালোকক মই ইয়াত লিংক দি দিম গৈ পেলাই ডাউনলোড কৰি ল'বা
এতিয়া আহা আকৌ ভিডিঅ'লৈ ঘূৰি আহিছোঁ প্ৰমোশ্যন বহুত হৈ গ'ল হয় এতিয়া খ নম্বৰটো চোৱা প্ৰশ্ন কি কৈছে এয়া ঋতু বা উৎসৱৰেহে গীত তেওঁলোকে গাইছে গাওক আমিও জানো উৎসৱৰ আনন্দ অনুভৱ কৰা নাই এতিয়া উত্তৰ লিখিবা দা ডাঙৰীয়াসকলে ভেকুলী ৰজাক বৰষুণৰ আনন্দত গীত গোৱা প্ৰজাসকলক ক্ষমা কৰি দিয়াৰ উদ্দেশ্যত কৈছিল ঠিক আছে এইখিনি লিখিলে হ'ল নেক্সট গ নম্বৰ মোৰ সমান শক্তিশালী কাকো তুমি বিচাৰি নোপোৱা এইটোৰ উত্তৰ লিখিবা ফেটি সাপডালে ভেকুলী ৰজাক ৰজাৰ সমস্যা সমাধান কৰি দিবলৈ মিতিৰ হোৱা উদ্দেশ্যত কৈছিল ঘ নম্বৰ মই নাজানো তুমিহে মোক মাতি আনিছিলা ইয়াৰ বাবে উত্তৰ লিখিবা ফেটি সাপডালে ভেকুলী ৰজাক খাবলৈ ভেকুলী নোপোৱাৰ বাবে খঙত কৈছিল এতিয়া 6 নম্বৰবোৰ ইয়াতকৈ আৰু সৰু হ'ব নোৱাৰে ঠিক আছে 6 নম্বৰ ক খ গ গ ইয়াতকৈ যদি সৰু কৰা তোমালোকে নাম্বাৰ নাপাবা একেবাৰে নাম্বাৰ নাপাবা গতিকে এইখিনি লিখিবই লাগিব এতিয়া 6 নম্বৰবোৰ ইম্পৰ্টেণ্ট দেই আহিব এতিয়া আমি নেক্সট 7 নম্বৰ চাওঁ কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা আগপাছ নুগুনি কাম কৰিলে নিজৰ বিপদ হয় শিক্ষকৰ সহায় লৈ সাধুটোৰ আধাৰত কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা এতিয়া ইয়াৰ কাৰণে মই দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা এইটো সৰু যাক যোনটো লাগে লিখি ল'বা প্ৰথমে মই ডাঙৰটো পঢ়ি দিছোঁ ঠিক আছে এই কথাষাৰৰ তাৎপৰ্য অতি গুৰুত্বপূৰ্ণ ভেকুলী ৰজাই প্ৰজাৰ ওপৰত খঙত প্ৰতিশোধ ল'বলৈ শত্ৰু ফেটি সাপক মিতিৰ কৰি আনিছিল তেওঁ চিন্তা নকৰিলে যে সাপে সকলো ভেকুলী খাই শেষ কৰাৰ পাছত তেওঁকো খাবলৈ বিচাৰিব এনেদৰে দীৰ্ঘম্যাদী পৰিণতি নুগুণাকৈ লোৱা অবিবেচকী সিদ্ধান্তৰ ফলত ৰজাৰ নিজৰ আৰু ৰাজ্যৰ বৃহৎ বিপদ হ'ল সেয়ে কাম কৰাৰ আগতে তাৰ ফল কি হ'ব সেই বিষয়ে আগতে ভালদৰে ভাবি লোৱা উচিত সংক্ষেপত এয়াই কথাষাৰৰ মূল তাৎপৰ্য এতিয়া যাক এই প্ৰশ্নটোৰ উত্তৰ সৰুকৈ লাগে সিহঁতে এই হালধীয়া কাটাখিনি লিখিলে হ'ল বাকী ওপৰৰ ডাঙৰ উত্তৰটো লিখিব নালাগে উত্তৰ লিখিবা এই কথাষাৰৰ অৰ্থ হ'ল যে কাম কৰাৰ আগতে তাৰ ফল কি হ'ব সেই বিষয়ে ভালদৰে ভাবি লোৱা উচিত ভেকুলী ৰজাই খঙত আগপাছ নুগুণাকৈ সাপক লগত লৈ অনাৰ ফলত সকলো প্ৰজাৰ লগতে তেওঁৰ নিজৰ জীৱনলৈও বিপদ আহিছিল এতিয়া ষ্টুডেণ্টছ তোমালোকৰ পাঠভিত্তিক যিমান প্ৰশ্ন আছিল সকলো সলভ হৈ গ'ল সকলো আনচাৰ দি দিলোঁ মই এতিয়া ভাষা অধ্যয়নৰ চাম ঠিক আছে ভাষা অধ্যয়নৰ তোমালোকৰ প্ৰশ্ন উত্তৰখিনি চাম আমি তোমালোকৰ ইয়াত জানো আহা এটা দিছে ভাষা অধ্যয়নত পঢ়িবা ইয়াৰ পৰা জানো আহা পৰা তোমালোকৰ এই প্ৰশ্নটো মানে এই লাইনটোৰ পৰা প্ৰশ্ন আহিব পাৰে কোনো এটা ক্ৰিয়া চলি থকাৰ সময়ত আন এটা ক্ৰিয়া সংঘটিত হ'লে চলি থকা ক্ৰিয়াৰ মূলত উত্তে কৃদন্ত প্ৰত্যয় যোগ হয় এই লাইনটোৰ পৰা প্ৰশ্ন আহিব পাৰে গতিকে চাবা আৰু কি প্ৰশ্ন আহিব তোমালোকৰ বাইদেউ জানে কিন্তু আহিব পাৰে আৰু মই কেনে কৈ দিছোঁ 8 নম্বৰ উত্তে প্ৰত্যয়যুক্ত পদ ব্যৱহাৰ কৰি তলত দিয়া বাক্যবোৰ পূৰ কৰা এতিয়া এইটো মই তোমালোকৰ কাৰণে কৈ দিছোঁ তোমালোকে চাই কৰি ল'বা কিতাপত লিখি ল'বা তোমালোকে মই ইয়াত দেখাই দিছোঁ ক নম্বৰটোৰ উত্তৰ তোমালোকৰ কি হ'ব খুলোতে ঠিক আছে মানে খালী ঠাইত খুলোতে বহিব গতিকে ইয়াত চাই খালী ঠাইত খুলোতে লিখি ল'বা যেনেকৈ বাকীবোৰ মই কৈ দি আছোঁ তোমালোকে চাই লিখি ল'বা নেক্সট তোমালোকৰ কি আছে খ নম্বৰটো হয় কিতাপখন ডেছ চাই ল'বা উত্তৰ হ'ব দিওঁতে তেনেকৈ গ নম্বৰটোৰ এইটো প্ৰশ্ন আৰু উত্তৰ কি হ'ব এইটো কামটো কৰোঁতে কিছু সময় লাগিব খালী ঠাইটোত কৰোঁতে বহাবা ঘ নম্বৰ ভাত ডেছ কথা নাপাতিবা উত্তৰ হ'ব ভাত খাওঁতে কথা নাপাতিবা খালী ঠাইত খাওঁতে বহিব অ'কে তোমালোকে চাই কৰি ল'বা এতিয়া আমি 9 নম্বৰখিনি চাওঁ 9 নম্বৰ তোমালোকক কি দিছে 9 নম্বৰ তোমালোকক প্ৰত্যয় ভাঙিব দিছে ঠিক আছে এই শব্দটোৰ পৰা প্ৰত্যয় ভাঙি ইয়াত লিখিব দিছে আৰু সেই শব্দটোৰে মানে প্ৰত্যয় যোগ হোৱা আগত যিটো শব্দ আছিল সেইটোৰে তোমালোকক বাক্য ৰচনা কৰিব দিছে মানে মই তোমালোকক দেখাই দিছোঁ চোৱা প্ৰত্যয়টো ভাঙিবা ইয়াত হয় পিছত প্ৰত্যয়ৰ আগত এইটো শব্দ আছে এই শব্দটো দি ইয়াত বাক্য ৰচনা কৰিব দিছে এতিয়া প্ৰথমটো কাৰণে তোমালোকে এনেকৈ কৰিবা চোৱা উত্তৰ বুলি লিখি এনেকৈ বহি লিখি ল'ব পৰা নহ'লে কিতাপতে কৰি লোৱা পঢ়োঁতে পৰ যোগ উতে ঠিক আছে পঢ়োঁতে পৰ যোগ উতে প্ৰত্যয় ভাঙিলে এনেকৈ হ'ব আৰু বাক্য এইটো মই কিতাপখন পঢ়োঁতে মায়ে চাহ দিলে নেক্সট বহুতে
বহ যোগ উঠে চকীখনত বহুতে সাৱধান হ'বা শুওঁতে যোগ উঠে ৰাতি শুওঁতে লাইট নুমাই দিবা গাওঁতে গা যোগ উঠে তাই গীতটো গাওঁতে সকলোৱে শুনিলে হাঁহোতে হাঁহ যোগ উঠে কথাটোত হাঁহোতে মোৰ পেট বিষাই গ'ল এতিয়া তোমালোকে চাইছে ধুনীয়াকৈ লিখি লোৱা এতিয়া নেক্সট 9 নম্বৰ পিছত আমাৰ 10 নম্বৰ কুৱেশ্যন আছিল হয় এতিয়া তোমালোকৰ 8 নম্বৰ আৰু 9 নম্বৰখিনি পৰীক্ষাত আহিব পাৰে দেই 10 নম্বৰটো চোৱা কি কৈছে পাঠটোত থকা সৰ্বনাম পদবোৰ বিচাৰি উলিয়াই লিখা উত্তৰটো এনেকৈ লিখিবা ই সি সিহঁতৰ তেওঁ মোৰ মই বাকীসকলে তেওঁলোকে আমিও তই তোৰ তোমাৰ মই তুমিহে এইবোৰ কি হয় পাঠটোত থকা সৰ্বনাম পদ যি মই তোমালোকৰ কাৰণে বাছি উলিয়াই লিখি দিছোঁ তোমালোকে বহীত ডাইৰেক্ট এনেকৈ লিখিব পাৰা বা ই সি এনেকৈ মানে উত্তৰটো নিদি মানে আৰু একেবাৰে ইয়াৰ পৰা ইয়ালৈ ইয়াত লিখি দিব পাৰা খালী বাক্যটোত ঠিক আছে যদি কিতাপত লিখা মানে এতিয়া এইটো প্ৰশ্ন 10 নম্বৰ প্ৰশ্নটো ইমান ইম্পৰ্টেণ্ট নহয় পৰীক্ষাত নাহে আহা চান্স মানে একেবাৰে কম আছে 11 নম্বৰ উপযুক্ত যোজক অব্যয়েৰে খালী ঠাই পূৰ কৰা এতিয়া তোমালোকক চোৱা ইয়াত 3টা অব্যয় দিছে এই 3টা অব্যয়ৰ ভিতৰত কোনটো ইয়াত বহিব তোমালোকক বিচাৰি উলিয়াব দিছে আৰু বিচাৰি উলিয়াই ইয়াত লিখিব দিছে গতিকে ক নম্বৰ মই গ্ৰন্থমেলাত যাম দেশ সাধুকথাৰ কিতাপ কিনিম এতিয়া এই খালী ঠাইত কি বহিব আৰু অব্যয়টো বহিব ঠিক আছে তেনেকৈ খ নম্বৰটোৰ কাৰণে যদি অব্যয়টো বহিব গ নম্বৰটোৰ কাৰণে কিন্তু অব্যয়টো বহিব মই শুদ্ধ চিন দি দিছোঁ ঠিক আছে ঘ নম্বৰটোৰ কাৰণে নাইবা অব্যয়টো বহিব এতিয়া মই যে শুদ্ধ চিন দি দিছোঁ তাৰপৰা আনি তোমালোকে ইয়াত লিখি দিবা যেনেকৈ এই খালী ঠাইত বহিব আৰু গতিকে ইয়াৰ পৰা চাইছে আৰুটো লিখি দিবা ইয়াত এইটোত বহিব যদি গতিকে ইয়াৰ পৰা চাইছে যদিটো লিখি দিবা তেনেকৈ ইয়াত কিন্তু লিখি দিবা আৰু ইয়াত নাইবা লিখি দিবা ঠিক আছে ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহিব পাৰে এতিয়া 12 নম্বৰ সাঠৰ ভাঙোহা সেইটোনো ক'ত ইম্পৰ্টেণ্ট হ'ব হয় চ' কাৰোবাক লাগে উত্তৰকেইটা মই দি দিছোঁ চোৱা ক নম্বৰ সাধৰটো উত্তৰ হ'ব সাপ আৰু খ নম্বৰ সাধৰটো উত্তৰ হ'ব ভেকুলী তোমালোকে চাই লিখি ল'বা এতিয়া 12 নম্বৰটো নাহে পৰীক্ষাত ইম্পৰ্টেণ্ট নহয় 12 নম্বৰ গটো পাঠটোত থকা এটা 3 আখৰীয়া শব্দ আছে যাৰ মানে এইটো তোমালোকৰ পাজলৰ নিচিনা ঠিক আছে এতিয়া তোমালোকক এক ক্লুকেইটা দিছে এইবোৰ পঢ়ি পেলাই তোমালোকে সেই 3 আখৰীয়া শব্দটো বিচাৰি উলিয়াব লাগে গতিকে মই ওলাই দিছোঁ চোৱা আনচাৰটো হ'ব পাহাৰ এতিয়া এইটো ইম্পৰ্টেণ্ট নহয় পৰীক্ষাত চ' তোমালোকে ইয়াত পাহাৰ বুলি লিখি ল'বা যাক লাগে আৰু নিলিখিলেও একো নাই নাহে এইটো এতিয়া জ্ঞান সম্প্ৰসাৰণৰ তোমালোকৰ 13 নম্বৰ কুৱেশ্যনটো চোৱা এইটো ইমান এটা ইম্পৰ্টেণ্ট নহয় 13 নম্বৰটো পৰীক্ষাত অহা চান্স খুবেই কম আছে ঠিক আছে 13 নম্বৰ এইটো এতিয়া 13 নম্বৰ এই কুৱেশ্যনটোৰ কাৰণে মই 2টা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ না এটা উত্তৰ লিখিছোঁ চৰি দুটা নহয় এটা উত্তৰ লিখিছোঁ এইটোৱে সৰুকৈ লিখিছোঁ ইমান ডাঙৰকৈ লিখা নাই ঠিক আছে চ' যাক লাগে তোমালোকে লিখি ল'ব পাৰা এইটো মই 2টা উত্তৰ লেখা নাই কাৰণ এইটো ইমান এটা ইম্পৰ্টেণ্ট নহয় গতিকে 2টা উত্তৰ লেখা নাই এটাই লিখিছোঁ এতিয়া লোৱা এই উত্তৰটো লিখি লোৱা মই আৰু পঢ়ি নিদিওঁ ডাইৰেক্ট তোমালোকে চাই লিখি লোৱা 13 নম্বৰ প্ৰশ্নৰ উত্তৰ এইটো এতিয়া 13 নম্বৰ প্ৰশ্নৰ পিছত তোমালোকৰ জানো আহা দিয়া আছে এতিয়া এই জানো আহাবোৰৰ পৰা তোমালোকৰ চমুটোকা আহিব পাৰে নহ'লে 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে ঠিক আছে গতিকে যা স্কুলত এনেকুৱা টাইপৰ প্ৰশ্ন আহে মানে এনেকুৱা জানো আহাৰ পৰা প্ৰশ্ন আহে সেটা চাব পৰা ইয়াৰ পৰা চমুটোকা নহ'লে ইয়াৰ পৰা 1 নম্বৰ প্ৰশ্ন আহিব তোমালোকে পঢ়ি পেলাই চাবা এতিয়া 14 নম্বৰ কি কৈছে তোমালোকৰ পৰিয়াল তথা সমাজৰ লোকসকলে পৰিধান কৰা সাজ পোছাকৰ নাম তলত তালিকাত লিখা এতিয়া এইটো তোমালোকৰ ইম্পৰ্টেণ্ট নহয় এইটো কিন্তু যাক লাগে দি দিছোঁ লিখি ল'ব পৰা পুৰুষৰ সাজ মুখতে নাহে দেখিছা পুৰুষৰ সাজপাৰত কি লিখিছোঁ মই পেণ্ট গেঞ্জি ধুতি পাঞ্জাবী কুৰ্তা কোট এইবোৰ লিখিছোঁ মহিলাৰ সাজপাৰত মেখেলা চাদৰ শাৰী চুৰিজাৰ চেলোৱাৰ কামিজ এইবোৰ লিখিছোঁ এতিয়া 15 নম্বৰ নেক্সট কি কৈছে তোমালোকক লোকবিশ্বাসসমূহ মানে ভেকুলীৰ বিয়া পাতিলে যেনেদৰে বৰষুণ দিয়ে বুলি লোকবিশ্বাস আছে ঠিক তেনেধৰণৰ কি লোকবিশ্বাস তোমাৰ অঞ্চলত প্ৰচলিত হৈ আছে অভিভাৱক আৰু শিক্ষকৰ লগত আলোচনা কৰি লিখা চ' লোকবিশ্বাস কেইটামান লিখিব দিছে মই লিখি দিছোঁ চোৱা ৰাতি বা সন্ধিয়াৰ সময়ত নখ কাটিব নালাগে বুলি বিশ্বাস কৰা হয়
সন্ধিয়া সময়ত কাকো কোনো বস্তু যেনে লোণ বা গাখীৰ ধাৰ দিব নালাগে বুলি ভবা হয় শিয়ালৰ মাত শুনাটো অশুভ হয় বুলি বিশ্বাস কৰা হয় এতিয়া মই 3টা লিখি দিছোঁ হিচাপমতে তোমালোকে লিখিব লাগে তোমালোকৰ এৰিয়াত বা তোমালোকৰ ঠাইত কি লোকবিশ্বাস প্ৰচলিত হৈ আছে গতিকে পাৰিলে লিখিবা আৰু যোনে নোৱাৰে তাৰ কাৰণে মই লিখি দিছোঁ ঠিক আছে বাকী এই 15 নম্বৰটো ইম্পৰ্টেণ্ট নহয় 14 15 13 এইবোৰ ইম্পৰ্টেণ্ট নহয় এতিয়া প্ৰকল্প নেক্সট 16 নম্বৰ তোমালোকে নিজে কৰিব লাগিব এটা প্ৰকল্প মানে প্ৰজেক্ট তোমালোকৰ কাৰণে সো তোমালোকৰ পৰীক্ষাটো নাহে এইবোৰ বাকী তোমালোকক যদি হোমৱৰ্ক দিয়ে বা তোমালোকে যদি নিজে কৰিব বিচাৰা কৰিব লাগিব কাৰণ এটো মানে তোমালোকে নিজে বিচাৰিব লাগিব ঠিক আছে প্ৰথম মানে 16 নম্বৰটো তোমালোকক কৈছে যে কিবা লোকগীত যেনে বিয়া নাম বা মহোহো গীত এইবোৰ সংগ্ৰহ কৰি লিখিব দিছে সো লিখিবা মই এটা তোমালোকক কৈ দিছোঁ চোৱা মহোহো গীত এইটো তোমালোকৰ এইটো কিতাপতে আছে চোৱা লাষ্টৰ পেজত যদি যাক 16 নম্বৰ উত্তৰটো লাগে তোমালোকে ইয়াতে এই কিতাপখনৰ পৰাই এইটো চোৱা মহোহো গীত দেখিছা পাঠ 15 এই গীতটো লিখি দিব পৰা যাক লাগে নালে তোমালোকে সংগ্ৰহ কৰি লিখিবা আৰু 17 নম্বৰ তোমালোকৰ সাঠৰ ভাঙা মানে সাঠৰ লিখিব দিছে আৰু ঠিক আছে 4-5 জন সৰু গোট হৈ সাঠৰ সংগ্ৰহ কৰিব দিছে আৰু তোমালোকক বনাব দিছে বা এটা আনটো খুলিব দিছে ঠিক আছে সো তোমালোকে কৰিবা তোমালোকে জানাই চাগে সাঠৰ মই জানো তোমালোকে বহুত সাঠৰ জানা নাজানিলে ইউটিউবত সাৰ্চ কৰিবা বহুত পাই যাবা সো 16 আৰু 17 তোমালোকে নিজে কৰিব লাগিব প্ৰকল্প হয় কৰিবা আজি এই ভিডিওটোত তোমালোকক মই সকলো প্ৰশ্ন উত্তৰ দিলোঁ যিবোৰ তোমালোকৰ পাঠ ভিত্তিক প্ৰশ্ন উত্তৰ ভাষা অধ্যয়ন প্ৰশ্ন উত্তৰ সকলো দিলোঁ খালি প্ৰকল্পখিনি তোমালোকে নিজে কৰিব লাগিব ন সো আজি ভিডিওটো এইখিনিতে সামৰি মাৰো লগ পাইছোঁ বেলেগ এটা ভিডিওত য'ত মই তোমালোকক পাঠ 14 নদী দ্বীপে ৰিঙিয়াই এই পাঠটোৰ কোৱেশ্চন আনসাৰ দিম সেয়ে তোমালোকক যদি লাগে এই পাঠটোৰ প্ৰশ্ন উত্তৰ মোক কমেণ্টত কোৱা যিমান কমেণ্ট আহিব মই সিমান জলদি বনাবলৈ চেষ্টা কৰিম আৰু এই ভিডিওটো তোমালোকে লাইক কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এটা ধুনীয়া কমেণ্ট কৰি দিবা ভিডিওটো কেনেকুৱা লাগিছে বুলি কাৰণ তোমালোকে কমেণ্ট কৰিলে ভাল লাগে ন যে তোমালোকে কমেণ্ট কৰিছা তেতিয়া ইমান যে কষ্ট কৰি তোমালোকৰ কাৰণে লিখিলোঁ সেইবোৰ এটা ফল পালোঁ বুলি গণ্য কৰা হয় ঠিক আছে কাৰণ এই যে এইবোৰ যে লিখা গৈছে যে এইবোৰ টাইপিং কৰাত বহুত কষ্ট হয় তোমালোকে এবাৰ কৰি চাবাচোন বহুত কষ্ট হয় সো পাৰিলে লাইক এটা কৰি দিবা বাই